জিন্দাবাদ জিন্দাবাদ দেওবাদ শইকীয়া জিন্দাবাদ 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 রকিবুল হুছেইন জিন্দাবাদ 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 গৌরব গগৈ জিন্দাবাদ 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 অজন্তা নেওগ জিন্দাবাদ 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 তরুণ গগৈ জিন্দাবাদ 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 একদম ফালি দিও কালকে দিও একদম জুড়ে দিও রাহুল গান্ধী জিন্দাবাদ রাহুল গান্ধী জিন্দাবাদ রাহুল গান্ধী কংগ্রেস জিন্দাবাদ 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 কংগ্রেস জিন্দাবাদ কংগ্রেস জিন্দাবাদ কংগ্রেস জিন্দাবাদ রাহুল গান্ধী রাহুল গান্ধী জিন্দাবাদ রাহুল গান্ধী জিন্দাবাদ রাহুল গান্ধী কংগ্রেস জিন্দাবাদ কংগ্রেস জিন্দাবাদ কংগ্রেস জিন্দাবাদ কংগ্রেস জিন্দাবাদ রাহুল গান্ধী জিন্দাবাদ রাহুল গান্ধী এটা দীঘলকে দিও দিও রাহুল গান্ধী এটা দিছো রাহুল গান্ধী রাহুল গান্ধী রাহুল গান্ধী রাহুল গান্ধী রাহুল গান্ধী কংগ্রেস 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 রাহুল গান্ধী রাহুল গান্ধী গৌরব গগৈ গৌরব গগৈ রিপুন বড়া তরুণ গগৈ আমাৰ মাজত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ৰাহুল গান্ধী ডাঙৰীয়া উপস্থিত হৈছেহি কিছু সময় পিছতে তেখেতে আপোনালোকক সম্বোধন কৰিব মই আপোনালোক সকলোকে শৃংখলাবদ্ধভাৱে নিজৰ নিজৰ আসনত বহিবৰ কাৰণে অনুৰোধ জনাইছো কিছু সময় পিছতে আমাৰ সভাপতি ডাঙৰীয়াই আমাৰ মঞ্চত উপবিষ্ট হ'বহি আমাৰ সকলো দলীয় সতীৰ্থক ৰাইজক ধৈৰ্য সহকাৰে তেখেতৰ আসনসমূহ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো আখড়া বন্দনা করি গো সরস্বতী গো মায় বলে আখড়া বন্দনা করি গো সরস্বতী গো মায় বলে রাহুল গান্ধী জিন্দাবাদ ভারতীয় জাতীয় কংগ্রেসের জিন্দাবাদ রাহুল গান্ধী জিন্দাবাদ রাহুল গান্ধী জিন্দাবাদ ও মদনা ঝুমরে লাগল ভারে প্রথমে বন্দনা করি গো সরস্বতী ও মাতা বলে আখড়া বন্দনা বজনা রে মদনা ঝুমরে লাগল ভারে আখড়া বন্দনা বজনা রে ও মদনা ঝুমরে লাগল ভারে প্রথমে বন্দনা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ৰাহুল গান্ধী ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ৰিপুন বৰা ডাঙৰীয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া উপদলপতি ৰকিবুল হুছেইন ডাঙৰীয়া মোৰ সতীৰ্থ বিধায়কসকল প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া প্ৰাক্তন বিধায়কসকল সকলো ফ্ৰণ্টেল অৰ্গেনাইজেশ্যনৰ বিষয়ববীয়াসকল পৰম শ্ৰদ্ধাভাজন ৰাইজ জয় জয়তে আপোনাক সকলোকে এই বিশাল জনসভাত অংশগ্ৰহণ কৰাৰ কাৰণে আন্তৰিক উলগ আৰু শুভকামনা জ্ঞাপন কৰিছো আপোনাক সকলো
জানে যে অহা 11 এপ্ৰিলত অসমত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই নিৰ্বাচনত আপোনালোকে যুঁজিব লাগিব একনায়কত্ববাদৰ বিৰুদ্ধে। এই নিৰ্বাচনত আপোনালোকে যুঁজিব লাগিব সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে আৰু এই নিৰ্বাচনত আমি সকলোৱে একত্ৰিত হ'ব লাগিব, যুঁজ কৰিব লাগিব। ভাৰতবৰ্ষত গণতন্ত্ৰ ৰক্ষাৰ হকে আমি যুঁজিব লাগিব, ধৰ্মনিৰপেক্ষতা ৰক্ষাৰ হকে। আমাৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াই বিৰোধী দলৰ সাংসদ হিচাপে সংসদত অসমৰ জ্বলন্ত সমস্যাসমূহ উপস্থাপন কৰিবৰ কাৰণে, কলিয়াবৰ লোকসভা সমষ্টিৰ জ্বলন্ত সমস্যাবিলাক উপস্থাপন কৰিবৰ কাৰণে আন্তৰিক প্ৰচেষ্টা গ্ৰহণ কৰিছে। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰক গৌৰৱ গগৈক পুনৰ এবাৰ। গৌৰৱ গগৈ জয়ে হৈছে গণতন্ত্ৰৰ জয়, গৌৰৱ গগৈ জয়ে হৈছে ধৰ্মনিৰপেক্ষতাৰ জয়। মই এইখিনি কথাৰে সভানেত্ৰীৰ কাম কাজখিনি চলাই যাবলৈ আগবাঢ়িছোঁ। ইয়াৰ পিছত আছে সম্বৰ্ধনা অনুষ্ঠান। মই প্ৰথমতে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াক এটি গড় আৰু আঠখেলীয়া নামঘৰৰ প্ৰসাদ আগবঢ়াইছে, যাতে কেন্দ্ৰত গণতন্ত্ৰ ৰক্ষাৰ হকে ৰাহুল গান্ধী ডাঙৰীয়াই নেতৃত্ব দিব পাৰে। মই আমাৰ সভাপতিক আশীষ দিবৰ কাৰণে, তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এখন শৰাইৰে আদৰণি জনাব। রাহুল গান্ধী জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ, গৌৰৱ গগৈ জিন্দাবাদ, জিন্দাবাদ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আছে, তেখেতে চেলেং চাদৰে আদৰণি জনাব। আমাৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াই গালুক আৰু ডুমেৰে আদৰণি জনাব। আমাৰ প্ৰাক্তন বিধায়কসকল আৰু বৰ্তমানৰ বিধায়কসকল আছে, তেখেতসকলে গামোচা আৰু জাপিৰে আদৰণি জনাব। আমি এতিয়া সভাৰ মূল কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই। এইটো উঠাই ল'ব নেকি? ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি, আমাৰ সকলোৰ শ্ৰদ্ধাৰ শ্ৰীযুত ৰাহুল গান্ধী ডাঙৰীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়া, বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ডেপুটি লিডাৰ ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ মনোনীত প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া, গোলাঘাট জিলা কংগ্ৰেছৰ সভানেত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, ৰজনীলা তিৰ্কী MLA সৰুপথাৰ, নুৰুল খুদা MLA ৰূপহী, ৰূপজ্যোতি কুৰ্মী মৰিয়নী, ৰেকিবুদ্দিন আহমদ MLA ছয়গাঁও, প্ৰাক্তন বিধায়ক অৰুণ ফুকন, প্ৰাক্তন মন্ত্ৰী বিধায়িকা বিস্মিতা গগৈ ডাঙৰীয়ানী, শ্ৰী হাৰতী কছাৰী ডাঙৰীয়ানী, আমাৰ
জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল, যুৱ কংগ্ৰেছ, সেৱা দল, মহিলা কংগ্ৰেছ, NSYৰ সদস্যসকল, পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকল, মজদুৰ সংঘৰ বিষয়ববীয়া সদস্যসকল, সমবেত ৰাইজ, আজিৰ এই বিশাল জনসভাই প্ৰমাণ কৰিছে যে 11 তাৰিখৰ যি নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত আমাৰ মনোনীত প্ৰাৰ্থী গৌৰৱ গগৈ বিপুল ভোটত জয়ী হ'ব। আৰু এই বিশাল সভাই আজি এইটো এটা নিৰ্ধাৰণ কৰিছে, আজি আমাৰ অহা নিৰ্বাচনত ৰাহুল গান্ধী যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব, আজি তাৰে এই যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আজি এই স্বাধীনতা সংগ্ৰামত গোলাঘাটৰ বৰঙণি মই ভাবোঁ ভাৰতবৰ্ষৰ ভিতৰত স্মৰণীয় হৈ থাকিব। মহাত্মা গান্ধীৰ আন্দোলনত কুশল কোঁৱৰে ফাঁচী কাঠত বলিদান দিছিল, কমলা মিৰিয়ে কেনেকৈ জীৱন দান দিছিল, এই কথা আমি সকলোৱে জানো। আজি সেই ভাৰতবৰ্ষখনৰ ঐক্য সংগতি, দেশখনৰ প্ৰগতি, আমাৰ কৃষকসকল, মজদুৰসকল, মহিলাৰ, যুৱকসকলৰ, চাহ বাগানৰ বনোৱা, গাঁৱৰ খেতিয়কসকলৰ উন্নয়ন কৰিবলৈ হ'লে তাত এটাই দল আছে, সেইটোৱেই হৈছে কংগ্ৰেছ, আৰু তাৰে নেতা হৈছে ৰাহুল গান্ধী ডাঙৰীয়া। আমি চকীদাৰ নিবিচাৰোঁ, আমাৰ প্ৰধানমন্ত্ৰীক আমি চকীদাৰ নিবিচাৰোঁ। আমি ইয়াত সকলো চোৰ ডকাইত নহয় যে আমাৰ প্ৰধানমন্ত্ৰীগৰাকী আমাৰ চকীদাৰ হ'ব লাগে। আমাৰ প্ৰধানমন্ত্ৰীগৰাকী এজন ভিজনেৰী লিডাৰ, দূৰদৰ্শী থকা নেতা, যি যুৱকৰ অভাৱ অভিযোগ অনুভৱ কৰিব পাৰে, নিবনুৱা সমস্যা সমাধান কৰিব পাৰে, মহিলাসকলক তেওঁলোকক এম্পাৱাৰমেণ্ট কৰিব পাৰে, আজি বাগানৰ বনুৱাসকলৰ বা কৃষকসকলৰ উন্নয়ন কৰিব পাৰে, আমাৰ অসমৰ বানপানীৰ সমস্যা সমাধান কৰিব পাৰে, ছায়েন্স টেকনলজি, শিক্ষা দীক্ষা সকলো দিশত আগুৱাই নিয়াব পৰা আমি তেনে এজন বিজ্ঞ লোক বিচাৰোঁ। আৰু সেইজনেই হৈছে এতিয়া ৰাহুল গান্ধী, যিজন চকীদাৰ, সেই চকীদাৰ পাৰ্টি আজি ইমান ধনী ক'ৰ পৰা হ'ল? সেই চকীদাৰৰ আজি তেওঁলোকৰ পাৰ্টি অফিচ আজি কোটি কোটি টকা ক'ৰ পৰা হ'ল? যি চকীদাৰৰ এই অমিত শ্বাহৰ সম্পত্তি 3 গুণ কেনেকৈ বাঢ়িলে, যদি সেই চকীদাৰসকল চোৰৰ লগত সম্বন্ধ নাই? এই চকীদাৰ চোৰ। আজি আমি সেয়ে বিচাৰিছোঁ যে আজি আমি ৰাহুল গান্ধীয়ে কি বিচাৰিছে? তেখেতে যুৱকৰ কাৰণে চিন্তা কৰিছে, এই যুৱকসকলৰ কৰ্মসংস্থাপনৰ কাৰণে চিন্তা কৰিছে, দুখীয়া দৰিদ্ৰসকলৰ কাৰণে চিন্তা কৰিছে, যাৰ কাৰণে ৭২,০০০কৈ যাতে নিম্নতম উপাৰ্জন, যাতে মানুহে যিখিনি আৱশ্যকীয় সেইখিনি যাতে উপাৰ্জন কৰিব পাৰে, বাগানৰ বনুৱাসকলৰ কাৰণে চিন্তা কৰিছে, শিক্ষাৰ চিন্তা কৰিছে, আজি স্বাস্থ্যৰ কাৰণে চিন্তা কৰিছে। তেন্তে ৰাইজ চাওক যে অসমৰ অকল উন্নয়নৰ দেশতেই নহয়, অসমৰ ভাষা, কলা, কৃষ্টি ৰক্ষাটো তেখেতে আমাক প্ৰতিশ্ৰুতিয়েই নহয়, যোৱা আজি ৰাজ্যসভা যেতিয়া আনিছিল চিটিজেন এমেণ্ডমেণ্ট বিলখনত, তাত প্ৰদৰ্শন কৰিলে যে অসমীয়া ভাষা জাতি আমি ৰক্ষা কৰাৰ দায়িত্ব কংগ্ৰেছে গ্ৰহণ কৰিছে।
ৰাহুল গান্ধীয়ে গ্ৰহণ কৰিছে, মই তেখেতক ধন্যবাদ দিছোঁ। আৰু ভৱিষ্যতেও তেখেতে কৈছে যে ইয়াক আমি বাতিল কৰিম। তেন্তে ৰাইজ চাওক, যিজনে অসমৰ কথা বুজে, যিজনে আমাৰ আৱেগৰ কথা বুজে, অসমৰ সমস্যাৰ কথা বুজে, গাঁৱৰেই হওক বাগানৰে হওক, এই সকলো সমস্যা, বানপানীৰে হওক, ট্ৰাইবেলসকলৰ সমস্যাই হওক, বেকৱাৰ্ডেই হওক, আৰু বাকী মোদী ডাঙৰীয়া আছিল মিছা কথা কোৱা প্ৰধানমন্ত্ৰী, মিছলীয়া। পৃথিৱীৰ ভিতৰত যদি আটাইতকৈ মিছলীয়া প্ৰধানমন্ত্ৰী আছে এইজনেই। সকলো কথা মানুহক প্ৰতাৰক কৰিলে। 15 লাখেই নহয়, চাকৰিয়েই নহয়, বস্তুৰ দামেই নহয়, 6 জনগোষ্ঠীয়েই নহয়, বিদেশী খেতাৰ কথা। আজি বিদেশী অনাৰ কাৰণে তেওঁলোকে আজি উঠি পৰি লাগিছে। পাহৰি গ'ল বিদেশী খেদা। 60 বছৰ আমাক দোষাৰোপ কৰে। আজি অসমৰ উন্নতি, ভাৰতবৰ্ষৰ উন্নতি যিখিনি হৈছে, এইখিনি কেৱল কংগ্ৰেছৰ। এওঁলোকে অপপ্ৰচাৰ, বগীবিল তেওঁলোকে কৰিলে, গেছ কেকাৰ তেওঁলোকে কৰিলে, ঢলা শদিয়া। যি NRCয়ে সম্পূৰ্ণ কৰিব নোৱাৰিলে, বগীবিল আকৌ কেনেকৈ কৰিব? যি নেশ্যনেল হাইৱে কৰিব নোৱাৰে, ইয়াৰ পৰা যোৰহাটলৈ যাব নোৱাৰে, শিৱসাগৰলৈ যাব নোৱাৰে, এওঁলোকে বোলে বগীবিল কৰিলে, গেছ কেকাৰ কৰিলে, অপপ্ৰচাৰ। এই নুমলীগড় ৰিফাইনেৰী কোনে কৰিছিল? অসমৰ উন্নয়নৰ সকলো দিশ। আজি ৰাজীৱ গান্ধীয়ে অসম চুক্তি কৰি অসমত আজি যিবিলাক শিক্ষা অনুষ্ঠান দিছিল, কোনে, কাৰ অনুদান আছে? ইন্দিৰা গান্ধীৰ যি অনুদান, ডক্টৰ মনমোহন সিঙৰ অনুদান, মই চেলেঞ্জ কৰিছোঁ মোদীৰ লগত। মই প্ৰমাণ কৰি দিম তোমাতকৈ বহু গুণে বেছি, আৰু যদি নহয় মই ৰাজনীতি ত্যাগ কৰিম, নহ'লে তুমিও কৰা। সৰ্বানন্দকো কৈছোঁ, মই চেলেঞ্জ কৰিছোঁ সৰ্বানন্দ। ভ্ৰষ্টাচাৰ বুলি কৈছা, তোমালোক আটাইতকৈ ডাঙৰ ভ্ৰষ্টাচাৰ। হেমন্ত বিশ্ব শৰ্মা কোন? 1 নম্বৰ ভ্ৰষ্টাচাৰ। তেওঁক হাতত লৈ, সোঁ হাতত লৈ মোদীৰ বাঁৱে সোঁৱে থাকে। তেন্তে ৰাইজ চাওক, মই দীঘলীয়া নকওঁ, সকলোৱে আজি ৰাহুল গান্ধীৰ বক্তব্য শুনিবলৈ বাচি আছে। আৰু আপোনাসকলে ইয়াত সমবেত হৈছে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী কৰিবৰ কাৰণে। আৰু ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী কৰিবলৈ হ'লে গৌৰৱ গগৈক ভোট দি জয়যুক্ত কৰিব লাগিব। কাৰণ আমাৰ দক্ষ সেনা লাগিব, আৰু সেই দক্ষ সেনাসকলে আজি ৰাহুল গান্ধীৰ নেতৃত্বত এখন নতুন ভাৰত গঢ়িব, এখন নতুন ভাৰত গঢ়িব, য'ত যুৱকসকলে কৰ্মসংস্থাপন পাব, মহিলাৰ সন্মান বাঢ়িব, কৃষকসকলৰ উপাৰ্জন বাঢ়িব। তেনে এখন আমি ভাৰতবৰ্ষ যি বিজ্ঞান সকলো দিশত আগুৱাই যাব। মই দৃঢ় বিশ্বাস, আজিৰ সভাখন, এই সভাখন আজি আমাৰ জয় যাত্ৰা, বিজয় যাত্ৰা আৰম্ভ হৈছে। এই বিজয় যাত্ৰাই আমাৰ মোদীৰ পতন ঘটাব। মোদী হটাও, দেশ বচাও, আৰু ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী বনাও। এই দুআষাৰ কৈ সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ। জয় আই অসম, জয় হিন্দ। মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় ৰিপুণ বৰা ডাঙৰীয়াক তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আমাৰ প্ৰিয় নেতা, ভাৰতবৰ্ষৰ ভৱিষ্যত মাননীয় ৰাহুল গান্ধী ডাঙৰীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, উপদলপতি ৰকিবুল হুছেইন, আৰু আমাৰ আদৰৰ প্ৰাৰ্থী সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, মঞ্চত উপবিষ্ট আমাৰ বিধায়কসকল, প্ৰাক্তন বিধায়কসকল আৰু নেতৃবৃন্দ, আৰু আজি এই বোকাখাতত হোৱা এই বিশাল জনসভাৰ আমাৰ পৰম শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছ কৰ্মী বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে এই প্ৰখৰ ৰ'দত আমাৰ প্ৰিয় নেতাৰ ভাষণ শুনিবলৈ আহিছে।
মই সেইকাৰণে মাত্ৰ দলৰ সভাপতি হিচাপে আনুষ্ঠানিকতা ৰক্ষা কৰি মাত্ৰ 2 মিনিট আপোনালোকক মই অভিনন্দন জনাব খুজিছো। মই স্বাগতম জনাইছো আমাৰ দলৰ সভাপতি ৰাহুল গান্ধী ডাঙৰীয়াক আৰু তেখেতক অভিনন্দন জনাইছো। আপোনালোকক অভিনন্দন জনাইছো যে আপোনালোকে এই দূৰ দূৰণিৰ পৰা আহি এই সভা সফল কৰি তুলিছে। তাৰ কাৰণে দলৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ দিছো। আমি অসমবাসী ৰাহুল গান্ধীৰ ওচৰত চিৰকৃতজ্ঞ যে বিজেপি এজিপিয়ে আৰএছএছে আমাৰ অসম জাতিক ধ্বংস কৰিবৰ কাৰণে যি নাগৰিকত্ব বিধেয়ক আনিছিল, একমাত্ৰ ৰাহুল গান্ধীৰ নেতৃত্বত ৰাজ্যসভাত আমি কংগ্ৰেছে এই নাগৰিকত্ব বিধেয়ক আমি প্ৰতিহত কৰি অসমীয়া জাতিক অসমক আমি ৰক্ষা কৰিলো। সেয়েহে এই ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ অসমৰ ৰক্ষক, আমাৰ অসমৰ ত্ৰাণকৰ্তা। যোৱাকালি কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ ওলাইছে। এই নিৰ্বাচনী ইস্তাহাৰত মহিলাসকলৰ কাৰণে বিধানসভা লোকসভাত অহা বছৰৰ পৰা 33% আসন সংৰক্ষণ বাধ্যতামূলক কৰাৰ লগতে সকলো কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত মহিলাৰ 33% আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে। আমাৰ দুখীয়া ৰাইজৰ বাবে মাহেকত 6,000 টকাকৈ পেঞ্চনসকলে পেঞ্চন পোৱাৰ দৰে আমাৰ সকলোৰে বেংক একাউণ্টত মাহেকত 6,000 টকা ন্যূনতম উপাৰ্জন নিশ্চিত আইনৰ অধীনত বছৰেকত 72,000 টকা দিবলৈ আমাৰ কংগ্ৰেছ দলে সিদ্ধান্ত লৈছে। আৰু বহুত আছে, অসমৰ বানপানী সমস্যাৰ কথা, অসমৰ গৰাখহনীয়াৰ কথা, অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদাৰ কথা, অসমৰ 6 জনগোষ্ঠীৰ কথা, অসমৰ নিবনুৱা যুৱক যুৱতীৰ কথা সকলো ৰাহুল গান্ধী ডাঙৰীয়াই যোৱাকালি যি নিৰ্বাচনী ইস্তাহাৰ উলিয়াইছে অসমৰ কাৰণে সন্নিৱিষ্ট কৰিছে। আৰু সেয়েহে আজি অসমৰ ৰাইজে আমি প্ৰতিজ্ঞা কৰিছো, আমি অংগীকাৰ কৰিছো, আমি প্ৰতিশ্ৰুতি দিছো, আগন্তুক লোকসভা নিৰ্বাচনত আমি ৰাহুল গান্ধীক ভোট দিম, গৌৰৱ গগৈক ভোট দিম, কংগ্ৰেছৰ প্ৰাৰ্থীক জয়যুক্ত কৰি ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পাতিবনে ৰাইজ ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী? আৰু জোৰকে কওক, আৰু জোৰকে কওক, ৰাহুল গান্ধী জিন্দাবাদ। জয় আই অসম। ধন্যবাদ। মই অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক বক্তব্য আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছো। মাননীয় নেতা কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈ ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সভাপতি শ্ৰদ্ধেয় সাংসদ ৰিপুণ বৰা ডাঙৰীয়া, আমাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া, মঞ্চত উপবিষ্ট বিধায়কসকল, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক, জিলা কংগ্ৰেছৰ সভানেত্ৰী প্ৰমুখে বিষয়ববীয়াসকল, মঞ্চৰ সন্মুখত উপবিষ্ট মোৰ অতি শ্ৰদ্ধাৰ কংগ্ৰেছৰ নেতাসকল আৰু আমাৰ ৰাইজসকল, আজি আমি সকলোৱে ইয়াত উপস্থিত হৈছো আমাৰ দলটোক শক্তিশালী কৰি আমি যাতে সংসদত অধিক সংখ্যক সাংসদ নিৰ্বাচিত কৰি পঠাব পাৰো। আৰু তাৰ ভিতৰত যোৱাবাৰ যেনেকৈ আপোনালোকে মৰম কৰি গৌৰৱ গগৈক আমাৰ ইয়াৰ পৰা সাংসদ হিচাপে পঠাইছিল, এইবাৰ যাতে তাতকৈ অধিক ভোটত পঠাব পাৰো তাৰ বাবে এটা সংকল্প ল'বলৈ আজি এই সংকল্প আমাৰ প্ৰয়োজন হৈছে। এই কাৰণেই যে আমাৰ যি বৰ্তমান দেশ, এই দেশখনত বিজেপি আৰএছএছে বৰ্তমান যিটো নীতি কৰিছে সেই নীতি অনুসৰি আমাৰ গণতন্ত্ৰক হত্যা কৰিব লৈছে। এই গণতন্ত্ৰক হত্যা কৰিব লৈছে বুলি মই কোৱা নাই। যোৱা বছৰ আপোনালোকে জানে সুপ্ৰিম কোৰ্টৰ 4জনকৈ জাজে কৈছিল আমাৰ দেশত সংসদ, গণতন্ত্ৰ, সংবিধান বিপদাপন্ন। আৰু কংগ্ৰেছৰ এটাই দায়িত্ব, যেতিয়া ৰাইজৰ ওপৰত মাৰ মাৰিব বিচাৰে, সেয়া লাগে ব্ৰিটিছেই হওক বা বিজেপি হওক, কংগ্ৰেছৰ সদস্যসকলে নিৰ্ভীকভাৱে ৰাইজৰ পক্ষত থিয় দিয়ে। আৰু সেই গতিকে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই আমাক দিল্লীত এটা বাণী দিছিল যে দৌৰমত, অৰ্থাৎ ভয় কৰিব নালাগে, কাৰণ আমি মহাত্মা গান্ধীৰ নেতৃত্বত ব্ৰিটিছৰ গোলামীৰ পৰা দেশ স্বাধীন কৰিছিলো। ব্ৰিটিছৰ গুলী খাই আমাৰ কতজন শ্বহীদ হৈছিল সেই কৃতিত্ব অকল কংগ্ৰেছৰ নেতাসকলৰ আছে। কিন্তু এতিয়া যি ঘটনা হৈছে এইখিনি সময়ত আমি দেখিছো আজি আমাৰ গোটেই দেশত আমাৰ
যি গণতন্ত্ৰ, এই গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহিছে, ধৰ্মৰ নামত, ভাষাৰ নামত আমাৰ মাজত বিভাজন আনিব বিচাৰিছে। যিহেতু তেওঁলোকৰ বিভাজনটোৱেই হ'ল এটা নীতি। যি সময়ত দেশ বিভাজনৰ বিৰুদ্ধে কংগ্ৰেছ থিয় হৈছিল, সেই সময়ত এই বিজেপিৰ পূৰ্বসূৰী যি বিশ্ব হিন্দু মহাসভাই 1937 চনত দেশ বিভাজন কৰিবলৈ এটা প্ৰস্তাৱ লৈছিল, আৰু সেই প্ৰস্তাৱৰ নিচিনাকৈ 1940 চনত জিন্নাই মুছলিম লীগে প্ৰস্তাৱ লৈছিল। কিন্তু দুখ দিয়ে কংগ্ৰেছক। সেই গতিকে কংগ্ৰেছৰ ওপৰত সদায় অপবাদ আহে, কংগ্ৰেছক অসমৰ শত্ৰু বুলি কয়। কিন্তু আজি যোৱা 2 বছৰ ধৰি অসমৰ ৰাইজ যেতিয়া ৰাজপথত আছিল, যেতিয়া দিল্লীত উলংগ হ'ব লগা হৈছিল, অসমৰ যুৱকসকলে যেতিয়া ৰাজপথত, যেতিয়া 70টা সংগঠন, 30টা সংগঠনে যেতিয়া আন্দোলন কৰিব লগা হৈছিল, তেতিয়া আন্দোলনৰ নেতৃবৰ্গ কৃষক নেতা অখিল গগৈ, ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যকে প্ৰমুখ্যে সকলোৱে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াক তেখেতক সাক্ষাৎ কৰি জনাইছিল যে ৰাজ্যসভাত যাতে এই বিলখন পাছ নহয় তাৰ বাবে ব্যৱস্থা ল'ব লাগে। আৰু আমাৰ কংগ্ৰেছ দলে কথা ৰাখিলে, যাৰ ফলত আজি নাগৰিকত্ব সংশোধনী আইন বাতিল হ'ল। কিন্তু অমিত শ্বাহ ডাঙৰীয়া কেনেকুৱা কথা ক'লে, আজি সিদিনা লখিমপুৰলৈ আহি তেখেতে কৈ গ'ল, আমাৰ চৰকাৰ আহিলে আমি পুনৰ অসমলৈ নাগৰিকত্ব সংশোধনী বিধেয়ক আনিম। যিখন বিধেয়কৰ বিৰুদ্ধে আপোনালোক সকলোৱে, গোটেই অসমৰ জনগণে মাৰ বান্ধি থিয় হৈছিল, সেই বিলখন পুনৰ আনিম বুলি তেওঁলোকে কৈ গৈছে। আৰু অসম গণ পৰিষদ দলে অতি দুখৰ কথা যে এই অসমৰ যিটো অস্তিত্ব ৰক্ষা, অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰাৰ কথা কয়। যেতিয়া ৰঞ্জিত দাসে কৈছিলে আমি ভাৰতীয় জাতি মাটিৰ কথা কৈছোঁ, তেতিয়া অতুল বৰা ডাঙৰীয়াই কৈছিলে আমি অসমৰ বুলি ভাবিছিলোঁ। আজি তেওঁলোকে একেলগ হৈ চৰকাৰ নিৰ্লজ্জভাৱে আছে। কিন্তু মই এজন নেতাক ধন্যবাদ দিব লাগিব, গণ পৰিষদৰ অন্যতম প্ৰতিষ্ঠাপক প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই। তেখেতে কৈছে মই গণ পৰিষদ আৰু বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ নচলাওঁ। আৰু যিসকল আজি অসম গণ পৰিষদ দলৰ সমৰ্থক আছে, মই তেখেতসকলক আজি এই আহ্বান জনাইছোঁ, তেখেতসকলেও আমাৰ লগত সহযোগ কৰক আৰু এটা কথাই কওক যে অসম বিৰোধী যি অসমৰ ধ্বংসকাৰী নাগৰিকত্ব সংশোধনী বিধেয়ক, এইখন যি দলে আনিব আমি সেই দলক সমৰ্থন নকৰোঁ। একমাত্ৰ কংগ্ৰেছ দলে এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে। সেই গতিকে মই আশা কৰিছোঁ যে আমাৰ কলিয়াবৰ সমষ্টিৰ সকলো ৰাইজে ইয়াৰ বিপক্ষে থিয় দিব। আজি আৰু অন্য কেতবোৰ কথা আছে, যিখিনি কথা যোৱা সময়ত পৰিৱৰ্তনৰ কথা, এই পৰিৱৰ্তন কি হ'ল আমি সকলোৱে জানো। আজি পৰিৱৰ্তনৰ নামত আমাক যিখিনি প্ৰতিশ্ৰুতি দিছিল, 2016 চনৰ তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত আছিল ব্ৰহ্মপুত্ৰৰ বৰাকৰ ওপৰত 5খনকৈ দলং কৰিব। আজি যিসকল আমাৰ চাহ শ্ৰমিক, তেখেতসকলক 350 টকাতকৈ অধিক মজুৰি দিব। ঠিক তেনেকৈ আমাৰ ভূমিহীন পৰিয়ালসমূহক মাটিৰ পট্টা দিব। আজি অসমত 10 লাখতকৈ অধিক ভূমিহীন পৰিয়াল আছে, যিখিনি সময়ত বান ক্ষতিগ্ৰস্ত বা অন্যান্য প্ৰাকৃতিক কাৰণত যিসকলৰ ভূমি হেৰুৱাইছে, সেইসকলক অসম চৰকাৰে মাটি দিব পৰা নাই। তেনেহ'লে বিদেশীসকলক আনি কেনেকৈ মাটি দিব পাৰিব? সেই গতিকে আমাৰ অসমৰ যি স্বাৰ্থ পৰিপন্থী কাম কৰি আছে, এই কামখিনিৰ আমি বিৰুদ্ধে থিয় দিব লাগিব। আৰু আমাক স্পেচিয়েল ইতিমধ্যে যোৱা 26 ফেব্ৰুৱাৰী তাৰিখে ৰাহুল গান্ধী ডাঙৰীয়াই গুৱাহাটীত কেইটামান ঘোষণা কৰি গৈছিল। সেই ঘোষণা অনুসৰি তেখেতে আমাক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছে। সেই প্ৰতিশ্ৰুতিৰ ভিতৰত যিখিনি আছে, কংগ্ৰেছ দলৰ যি আমাৰ ইতিহাস আছে, সেই চালে আমি দেখোঁ যে যিখিনি প্ৰতিশ্ৰুতি দিয়া হয়, সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হয়। সেয়ে মই আশা কৰিছোঁ আগন্তুক সময়ত আপোনালোকে অকল কংগ্ৰেছ দলৰ বাবে নহয়, দেশখন ৰক্ষা কৰাৰ বাবে, নিজৰ স্বাৰ্থ সুৰক্ষা কৰাৰ বাবে, সংবিধান ৰক্ষাৰ বাবে কংগ্ৰেছ দলক ভোট দিব। গৌৰৱ গগৈক ভোট দি ৰাহুল গান্ধী ডাঙৰীয়া যাতে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব পাৰে, তাৰ বাবে আপোনালোকে আমাৰ লগত চামিল হৈ জয়যুক্ত কৰাব। ধন্যবাদ। জয় হিন্দ। প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াক জয় হিন্দ। শ্ৰদ্ধেয় ৰাইজ, আপোনাসকলে দেখি পাইছে যোৱাকালি কেনেকুৱা এটা ডাৱৰীয়া বতৰ, কিন্তু আজি যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়া বোকাত সমষ্টি আহিলে, আমাৰ ইয়াত এটা ৰ'দ আমাৰ পৰিছে, পোহৰ পৰিছে। এইটো এটা ইংগিত কি যি ধৰণৰ অন্ধকাৰ ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ ভাৰতৰ দুখীয়া মানুহৰ ৰাইজৰ ঘৰত লৈ আনিছে, সেই অন্ধকাৰ ৰুদ্ধ কৰিব ৰাহুল গান্ধী ডাঙৰীয়া আৰু আপোনালোকৰ জীৱনৰ ভিতৰত পোহৰ লৈ আনিব। আজি শ্ৰদ্ধেয় ৰাইজ, এই নিৰ্বাচন মোৰ নিৰ্বাচন নহয়, এই নিৰ্বাচনৰ অসমৰ স্বাভিমানৰ সংৰক্ষণ কৰা নিৰ্বাচন। আমাৰ সকলোৱে ৰাইজে গম পাই গৈছে কি কংগ্ৰেছ থাকিলে অসম চুক্তি থাকিব, কংগ্ৰেছ থাকিলে আমাৰ আত্মসন্মান থাকিব। আজি মই বিশেষকৈ দীঘলীয়া ক'বলৈ বিচৰা নাই। আজি আপোনালোকে গম পাই গৈছে যোৱা 5 বছৰৰ ভিতৰত প্ৰধানমন্ত্ৰী
কিমান মিছা কথা আপোনালোকক ক'লে। শ্ৰদ্ধেয় ৰাইজ, তেওঁ যোৱা নিৰ্বাচনত আছিল এজন চাইবালা, এই নিৰ্বাচনত হ'ল এজন চকীদাৰ। আপুনিসকলে তেওঁক বনাব বেৰোজগাৰ। राहुल गांधी डांगरिया, मैं আপোনালোকক हिंदीत ক'বলৈ বিচাৰিছো कि पिछले निर्वाचन में प्रधानमंत्री मोदी जी खुद को कहते थे चाय वाला, इस निर्वाचन में खुद को कहते हैं कि वो चौकीदार, लेकिन भारत की जनता बनाएंगी उनको बेरोजगार। তেতিয়াই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া গম পাব এজন নিবনুৱা যুৱকৰ বেদনা। তেতিয়াই প্ৰধানমন্ত্ৰী মোদী গম পাব আমাৰ নিবনুৱা যুৱকৰ তেওঁলোকৰ হৃদয়ৰ ভিতৰত পীড়া। আজি মই শ্ৰদ্ধেয় ৰাইজ বিশেষ দীঘলে ক'বলৈ বিচৰা নাই, এই মঞ্চৰ পৰা মই জনাবলৈ বিচাৰিছো আমাৰ মাজত আছে আমাৰ ভাবি প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী ডাঙৰীয়াই। আজি তেওঁক আমি এই মঞ্চৰ পৰা আবেদন জনাইছো কি আমাৰ অসমৰ বানপানী গৰাখহনীয়াৰ কাৰণে এটা আমাক অসমৰ ভিতৰত বিশেষ পেকেজ লাগিবই। ইয়াত গোলাঘাট জিলাৰ ভিতৰত এটা সৈনিক স্কুল নহল, এটা সৈনিক স্কুল ইয়াত হ'ব লাগিব। আমাৰ বাগানৰ শ্ৰমিকসকলৰ কাৰণে নৱোদয় বিদ্যালয় ৰেজিডেন্সিয়েল স্কুল আমাক লাগিব। এই যে 4 লেন হাইৱে যে কৰিব পৰা নাই, এই হাইৱেটো ঠিক কৰিব লাগিব। আমাৰ নিবনুৱা যুৱকসকলৰ কাৰণে এটা নতুন স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউট লাগিব। আজি ভাৰতবৰ্ষৰ ৰাইজে গম পাই গৈছে কি এইবাৰ কংগ্ৰেছ দল জিকিব আৰু ৰাহুল গান্ধী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বই। এই দুআষাৰ কৈ মই ইয়াতে নিজৰ সম্পূৰ্ণতা সামৰি মাৰিছো। ধন্যবাদ। জয় হিন্দ, জয় আই অসম, জয় অসম, জয় অসম। ধন্যবাদ। Now I request Honorable President AICC Sri Rahul Gandhi to deliver his speech. तरुण गोगोई जी, रिपुन बोरा जी, सैकिया जी, रकीबुल हुसैन जी, अजंता न्योग जी, रकुबुद्दीन अहमद जी, बिस्मिता गोगोई जी, गौरव गोगोई जी, कांग्रेस पार्टी के सब कार्यकर्ता, भाइयों और बहनों, प्रेस के हमारे मित्रों, आप सबका यहां बहुत बहुत स्वागत, नमस्कार। कैसे हैं आप? भैया ये बाद में करना। 4 साल पहले नरेंद्र मोदी जी आए, हर पब्लिक मीटिंग में उन्होंने अलग अलग वायदे किए, याद है आपको? 15 लाख रुपए हर बैंक अकाउंट में डालने की बात की थी, याद है? भूल गए? आपके बैंक अकाउंट में पैसा मिला? एक व्यक्ति है जिसके बैंक अकाउंट में चौकीदार ने पैसा डाला। अनिल अंबानी की जेब में 30,000 करोड़ रुपए डाला है चौकीदार ने। आपके जेब में कितना डाला? 1 रुपया डाला? तो ये चौकीदार के जो भाषण है, सब लोग सुनते हैं। मैंने भी एक बार टीवी पर इनको हर बैंक अकाउंट में 15 लाख डालने वाला सुन लिया, तो मैंने सोचा ये चौकीदार है, दिन भर झूठ बोलता है, मतलब जो इनके मुंह से निकलता है वो बस झूठ ही निकलता है। मैंने सोचा कि थोड़ी सी सच्चाई हिंदुस्तान को भी बताई जाए, समझाई जाए।
नहीं, केवल झूठ बोलते रहते हैं, झूठ बोलते रहते हैं। मैंने सोचा थोड़ी सी सच्चाई देश के सामने रखी जाए। तो कांग्रेस पार्टी के लोगों से मैंने कहा, थिंक टैंक से कहा कि एक बात बताइए, ये चौकीदार ने 15 लाख झूठ बोला है, कहा था हर बैंक अकाउंट में पैसा डालेगा। कांग्रेस पार्टी की सरकार हिंदुस्तान के गरीब लोगों के बैंक अकाउंट में कितना पैसा डाल सकती है? मैंने ये कांग्रेस पार्टी के इकोनॉमिस्ट से, कांग्रेस पार्टी के थिंक टैंक से पूछा। मैंने उनसे कहा, देखिए मुझे बड़ी थियरी मत देना, मैं लंबे शब्द नहीं सुनना चाहता, मुझे नंबर चाहिए। उसने 15 लाख बोला था, मुझे नंबर चाहिए। उसने झूठ बोला था, मुझे सच्चा नंबर चाहिए। 6 महीने का हुआ, दुनिया के बड़े बड़े इकोनॉमिस्ट से बात हुई, प्लानिंग हुई और एक नंबर निकला। कुछ ही दिन पहले चिदंबरम जी ने मुझे यह नंबर कागज पे लिख के दे दिया। नंबर मैं आपको बताना चाहता हूं, 3,60,000 रुपए। इसको दूसरे तरीके से बोलता हूं, 72,000 रुपए। अब आप पूछोगे ये दो नंबर क्या हैं? मैं आपको थोड़ा बताना चाहता हूं। 21वीं सदी में हिंदुस्तान में आज भी आपको गरीब लोग दिखाई देंगे। नरेंद्र मोदी जी ने 5 साल करोड़ों लोगों को बेरोजगार किया, आपके जेब में से पैसा निकाला। बंदी के समय आपको लाइन में खड़ा किया, एक एक को लाइन में खड़ा किया, आपके जेब में से पैसा निकाला। अब हम आप सबको एक नई लाइन में खड़ा करना चाहते हैं। इस लाइन में आपको घर से बाहर नहीं निकलना पड़ेगा, घर में बैठ के आप लाइन में खड़े हो सकते हो। देखिए, 20% परिवार हिंदुस्तान के 12,000 रुपए प्रति महीना से कम कमाते हैं। फिर से दोहराता हूं, हिंदुस्तान के 20% लोग महीने के 12,000 रुपए से कम कमाते हैं। जैसे ही हमारी सरकार बनेगी, हम इन सब लोगों के नाम एक लिस्ट में डालेंगे। इन सब परिवारों के नाम, चाहे वो किसी भी धर्म के हो, किसी भी प्रदेश के हो, किसी भी जात के हो, किसी भी सोच के हो, बस हिंदुस्तानी हो। और इन सब परिवारों के बैंक अकाउंट में हर साल हिंदुस्तान की सरकार 72,000 रुपए डालेगी। घर से बैंक के सामने जाने की जरूरत नहीं, सीधा पैसा आपके बैंक अकाउंट में जाएगा। और मैं यहां पुरुषों से कहना चाहता हूं, नाराज मत होइए, मगर पैसा महिलाओं के बैंक अकाउंट में जाएगा। हिंदुस्तान के 20% सबसे गरीब लोगों को कांग्रेस पार्टी 5 साल में 3,60,000 रुपए गारंटी करके बैंक अकाउंट में डाल के दे देगी। एक तरफ चौकीदार का झूठ, हर बैंक अकाउंट में 15 लाख रुपए, दूसरी कांग्रेस पार्टी का सच, हिंदुस्तान के सबसे गरीब 20% लोगों के बैंक अकाउंट में 5 साल में 3,60,000 रुपए हमारी गारंटी है। पैसा कहां से आएगा? नरेंद्र मोदी ने सवाल पूछना शुरू कर दिया,
पैसा कहां से आएगा? मैं बताता हूं पैसा कहां से आएगा। मैं बताता हूं, चौकीदार पैसा कहां से आएगा। नरेंद्र मोदी जी, पैसा अनिल अंबानी जैसे लोगों के जेब से आएगा। आपने उसकी जेब में हिंदुस्तान की एयरफोर्स का 30,000 करोड़ रुपए डाला। आपने एयरफोर्स से पैसा चोरी करके उस चोर के जेब में डाला। हम वही पैसा उस चोर के जेब से निकालकर हिंदुस्तान के सबसे गरीब 20% परिवारों के जेब में डालेंगे। बोलो जो बोलना है, करो जो करना है, हमें कोई फर्क नहीं पड़ता। 20% परिवारों को 20% परिवारों को 5 साल में 3,60,000 रुपए देने की गारंटी हमारी है। हमने ये अनाउंस किया, आपने चौकीदार का चेहरा देखा होगा, हिल गया, हिल गया। 2 करोड़ युवाओं को रोजगार हर साल। मेरा नाम नरेंद्र मोदी है, मुझे प्रधानमंत्री बना दो, 15 लाख रुपए बैंक अकाउंट में। 2 करोड़ युवाओं को रोजगार, किसानों को सही दाम। 2 करोड़ युवाओं को रोजगार, किसानों को सही दाम। हुआ करता था, अच्छे दिन आएंगे, याद है आपको? अच्छे दिन आएंगे, अच्छे दिन चले गए, गायब हो गए, बाय बाय। अब नया नारा चला है, चौकीदार, 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 यह नया नारा चला है। और पूरा देश, जैसे ही कोई कहता है चौकीदार, देश कहता है चोर है। आप कोशिश करिए, ट्राई करिए। आप यहां से जाएंगे, किसी दुकानदार के पास जाइए, कहिए चौकीदार, कहेगा चोर है। आप बेरोजगार युवा के पास जाइए, कहिए चौकीदार, चोर है। 2 करोड़ युवाओं को रोजगार दूंगा। 45 साल से सबसे ज्यादा बेरोजगारी आज, 45 साल से सबसे ज्यादा बेरोजगारी हिंदुस्तान में आज। और नरेंद्र मोदी कहता है 2 करोड़ युवाओं को मैं रोजगार दूंगा। गब्बर सिंह टैक्स लाए। आप असम के किसी भी छोटे दुकानदार के पास चले जाइए, चाय की दुकान में चले जाइए और पूछिए गब्बर सिंह टैक्स से फायदा हुआ या नुकसान? नुकसान हुआ। 5 अलग अलग टैक्स, 28% तक टैक्स। दिन भर फॉर्म भरो। चौकीदार ने कहा है फॉर्म भरेंगे, चलो फॉर्म भरो, भरते जाओ, भरते जाओ, बर्बाद हो जाओ। ऐसा गब्बर सिंह टैक्स हमें नहीं चाहिए। यूपीए सरकार आएगी, यहां पे जो भी छोटे दुकानदार हैं, छोटे बिजनेस वाले हैं, मिडिल साइज बिजनेस वाले हैं, मैं आपको बताना चाहता हूं, गब्बर सिंह टैक्स को हम बदल देंगे, जीएसटी आपको दिलवा देंगे। एक टैक्स, कम से कम टैक्स, सरल टैक्स। भ्रष्टाचार, रिश्वत आपको देने की जरूरत नहीं। पूरा ढांचा बना रखा है इसने। अखबार पढ़िए, खोलिए, 6 एयरपोर्ट इनके मित्र अदानी जी को, राफेल का कॉन्ट्रैक्ट अनिल अंबानी को 30,000 करोड़ रुपए दिए हैं। मतलब साल में एक मनरेगा को चलाने के लिए 35,000 करोड़ लगते हैं। एक व्यक्ति को पूरे मनरेगा का पैसा इसने दिया है चौकीदार ने। यह सच्चाई है। देश के युवा छोटा बिजनेस चालू करना चाहते हैं। असम में लाखों युवा छोटा बिजनेस चालू करना चाहते हैं, एंटरप्रेन्योर बनना चाहते हैं। बिजनेस चालू करना है तो नरेंद्र मोदी जी के हिंदुस्तान में पहले आप जाके परमिशन ढूंढिए। सरकार के हर डिपार्टमेंट में आपको जाना पड़ेगा,
हर डिपार्टमेंट से आपको कोई ना कोई परमिशन लेना पड़ेगा, और जब आप परमिशन लेंगे आपको रिश्वत भी देनी पड़ेगी। नरेंद्र मोदी का मेक इन इंडिया, हमने मैनिफेस्टो में साफ लिखा है, चाहे वो असम का युवा हो, हिंदुस्तान का युवा हो, किसी भी प्रदेश का हो, अगर वो बिजनेस खोलना चाहता है, चालू करना चाहता है, शुरू करना चाहता है, तो उसे 3 साल के लिए किसी से परमिशन लेने की जरूरत नहीं है। पूरी की पूरी छूट है। आप 3 साल बिना कोई परमिशन, बिना कोई डिपार्टमेंट से कुछ पूछे आप अपना काम शुरू करो। और जैसे ही आपने अपने बिजनेस में रोजगार देना शुरू किया, वैसे ही हिंदुस्तान की सरकार, हिंदुस्तान के पब्लिक सेक्टर बैंक्स आपकी मदद करना शुरू कर देंगे। मैं आपसे पूछना चाहता हूं, नीरव मोदी ने कितने युवाओं को रोजगार दिया? अनिल अंबानी ने कितने युवाओं को रोजगार दिया? सिर्फ कमाया है, देश को रोजगार नहीं दिया है। 22 लाख सरकारी पोस्ट हैं, हम इनको 1 साल के अंदर आपके लिए भर के दिखा देंगे। और यहां नॉर्थ ईस्ट पर, आसाम पर इनका पूरा आक्रमण चल रहा है। कांग्रेस पार्टी ने आपको अलग अलग हथियार दिए थे, स्पेशल स्टेटस, नॉर्थ ईस्ट के लिए स्पेशल इंडस्ट्रियल पॉलिसी, प्लानिंग कमीशन आपके लिए प्लानिंग करता था, आपकी जरूरतों को देखता था। नरेंद्र मोदी जी ने एक के बाद एक इन चीजों को आपसे छीना। स्पेशल स्टेटस आपको क्यों मिलता था? क्योंकि आपके सामने स्पेशल तरीके की कठिनाइयां हैं। असम में बाढ़ आती है, अलग अलग तरीकों की मुश्किलें हैं आपके सामने, इसलिए आपको स्पेशल स्टेटस दिया जाता था। वो नरेंद्र मोदी ने आपसे छीना। हमने सोचा था कि लुक ईस्ट पॉलिसी में असम और नॉर्थ ईस्ट मैन्युफैक्चरिंग का सेंटर बने, मैन्युफैक्चरिंग का हब बने, हाई टेक्नोलॉजी की यहां कंपनियां खुले ना। नरेंद्र मोदी जी ने आपकी इंडस्ट्रियल पॉलिसी आपसे छीनी, प्लानिंग कमीशन छीना। जैसे ही हमारी सरकार आएगी, अच्छी तरह सुन लीजिए, जैसे ही हमारी सरकार आएगी, स्पेशल स्टेटस, नॉर्थ ईस्ट इंडस्ट्रियल पॉलिसी और एक नया प्लानिंग कमीशन आप लोगों को हम दिलवा देंगे। यह आपका हक है, यह आपका है, यह हम आपको वापस देंगे। सिटीजन अमेंडमेंट बिल के बारे में आप जानते हो, यह भी आप पर आक्रमण है, आपकी भाषा पर, आपकी सोच पर, आपकी इंडिपेंडेंस पर। जब ये सिटीजन अमेंडमेंट बिल पास करने की कोशिश कर रहे थे, नॉर्थ ईस्ट से, असम से मेरे पास लोग आए और आपने मुझे समझाया कि आपके ऊपर एक आक्रमण है, और हमने साफ कह दिया कि सिटीजनशिप अमेंडमेंट बिल को हम पास नहीं होने देंगे, और इसको हमने पास नहीं होने दिया। बीजेपी के मर्डर अक्यूज्ड प्रेसिडेंट अमित शाह ने बयान दिया कि वो इसको पास करवा के दिखाएंगे। मैं आपको बता रहा हूं कि नॉर्थ ईस्ट पर, असम पर आक्रमण कांग्रेस पार्टी नहीं होने देगी। सिटीजन अमेंडमेंट बिल को कांग्रेस पार्टी नहीं पास होने देगी। देश के सामने एक और बहुत बड़ा मुद्दा है, किसानों का मुद्दा। हर प्रदेश में किसान आत्महत्या कर रहा है।
नरेंद्र मोदी जी ने कहा कि सही दाम दिलवाऊंगा, कर्जा माफ करूंगा, पूरी मदद करूंगा। आपको मालूम है नरेंद्र मोदी जी ने क्या किया? कर्जा माफ नहीं किया, सही दाम नहीं दिलवाते, एमएसपी नहीं बढ़ाते, बस भाषण करते हैं। 3 प्रदेशों में चुनाव हुए, मध्य प्रदेश, राजस्थान, छत्तीसगढ़, और वहां भाषण में मैंने साफ कह दिया 10 दिन के अंदर कांग्रेस पार्टी किसानों का इन प्रदेशों में कर्जा माफ करके दिखा देगी। मोदी जी ने कहा, जो हर बार कहते हैं पैसा कहां से आएगा, हमने कहा 10 दिन दीजिए हमें, फिर देखते हैं। 10 दिन नहीं लगे, 2 दिन के अंदर तीनों प्रदेशों में किसानों का कर्जा माफ हमने कर दिया। हम जो कहते हैं हम करते हैं। हम झूठ नहीं बोलते हैं, वो दिन भर झूठ बोलते हैं। टी गार्डन्स में मिनिमम वेज देने का हमारा कमिटमेंट है, वो भी हम आपको करके दिखा देंगे। देखिए, लड़ाई विचारधारा की है। एक तरफ नरेंद्र मोदी, आरएसएस और बीजेपी देश को बांटना चाहते हैं और जहां भी जाते हैं नफरत फैलाते हैं। और दूसरी तरफ कांग्रेस पार्टी, हम सब देश को जोड़ते हैं, भाईचारा फैलाते हैं, प्यार फैलाते हैं और देश को मजबूत करने का काम करते हैं। इन दोनों के बीच में लड़ाई है। और आप एक बात समझ लीजिए, असम पर नागपुर और आरएसएस आक्रमण कर रहे हैं। आपकी भाषा पर, आपके इतिहास पर, आपकी हिस्ट्री पर आरएसएस की विचारधारा आक्रमण कर रही है। और इसका लक्ष्य क्या है कि गरीबों के जेब से पैसा निकालकर 15-20 लोगों के जेब में डालना। कांग्रेस पार्टी गरीबों के जेब में पैसा डालेगी। तो मैंने कहा, अगर वो अनिल अंबानी के जेब में डाल सकते हैं, अगर वो 3.5 लाख करोड़ रुपए 15 लोगों का कर्जा माफ कर सकते हैं, तो हम हर गरीब व्यक्ति के बैंक अकाउंट में साल के 72,000 रुपए डाल सकते हैं। आप उनका काम करो, आप उनकी चौकीदारी करो, हम इनके साथ खड़े हैं। आप अनिल अंबानी की चौकीदारी करो, हम किसानों के साथ खड़े हैं, हम मजदूरों के साथ खड़े हैं, हम छोटे दुकानदारों के साथ खड़े हैं, हम स्मॉल एंड मीडियम बिजनेस वालों के साथ खड़े हैं, हम माताओं बहनों के साथ खड़े हैं। जितनी मदद आपको उनकी करनी है आप करो। 5 साल में जो आपने मदद उनकी की, अगले 5 साल में वही मदद हम इन सब की करेंगे। तो भाइयों और बहनों, कांग्रेस पार्टी को आप यहां जिताइए, बीजेपी को, आरएसएस को हराइए। पार्लियामेंट में असम की सब सीट कांग्रेस पार्टी को मिली। निखिल भारत कांग्रेसर सभापति श्रद्धेय राहुल गांधी डाঙৰীয়াক कांग्रेस दলৰ ফালৰ পৰা আমাৰ সকলো ফালৰ পৰা ধন্যবাদ, কৃতজ্ঞতা আৰু শলাগৰ শৰাই আমি আগবঢ়াইছো। তৰুণ গগৈ ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া, বিধায়িনী দলৰ দলপতি আৰু আমাৰ মঞ্চত উপবিষ্ট সকলোকে আমি শলাগৰ শৰাই আগবঢ়াইছো। বিশেষকৈ কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আজি ইয়াৰ উপস্থিত হাজাৰ হাজাৰ ৰাইজক
কংগ্ৰেছ দলৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ, কৃতজ্ঞতা আৰু শলাগৰ শৰাই আগবঢ়াইছো। আৰু আমাৰ সাংবাদিক, ইলেক্ট্ৰনিক আৰু প্ৰিণ্ট মিডিয়াৰ যিসকল লোকে আজি ইয়াত উপস্থিত আছে, আজি আপোনালোকে আমাৰ এই ৰাহুল গান্ধী ডাঙৰীয়াৰ বক্তৃতা আপোনালোকে লাইভ টেলিকাষ্ট কৰিছে, আজি আপোনালোকে ইয়ালৈ আহিছে, আপোনালোক সকলোকে কংগ্ৰেছ দলৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ইতিমধ্যে আমি আমাৰ কথাখিনি কৈছো, কেৱল ৰাহুল গান্ধী ডাঙৰীয়াক আমি কথা দিছো যে ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ সেই দিনটোৰ কথা মনত পৰে যিদিনা আমি সকলো অসমৰ ৰাইজে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে টিভিৰ আগত বহি আছো যে বিজেপিয়ে আজি আমাৰ যি নাগৰিকত্ব সংশোধনী বিল লোকসভাত পাছ কৰিলে, ৰাজ্যসভাত কি হ'ব সেই দিনটোৰ কথা মনত কৰক। সকলোৰে ভয়, সকলোৰে শংকা, আমি এতিয়া যদি বিজেপিয়ে সংসদত যদি ৰাজ্যসভাত সেই বিলখন পাছ কৰে আমাৰ কি হ'ব? সেই সময়ত ৰাহুল গান্ধী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত বিজেপিয়ে নাগৰিকত্ব